নমস্কাৰ এনডি 365 সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিঙৰ আঠগাঁৱত আৰু আজি যি 20টা দিনে ডিঙৰ আঠগাঁৱত বাঘৰ আতংক অব্যাহত আছে আৰু এই মুহূৰ্তত ডিং মৈৰাবাৰী গড় কাপ্তানি পথৰ কাষতে থকা আঠগাঁও মজলীয়া প্ৰাথমিক বিদ্যালয়ৰ পিছফালে এডৰা মৰাপাট খেতিত ইতিমধ্যে বাঘটোৱে আশ্ৰয় লৈ থকা বুলি বন বিভাগৰ লোকে জানিব পাৰিছে আৰু ড্ৰোন কেমেৰাৰ জৰিয়তে ইয়াৰ দৃশ্য ইতিমধ্যে বন বিভাগৰ লোকে লাভ কৰিছে আৰু এই মুহূৰ্তত মই কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ডিং মৈৰাবাৰী গড় কাপ্তানি পথৰ দৃশ্য। ইয়াত এক আতংকময় পৰিৱেশ, ৰাইজসকল ইয়াত ওলাই আহিছে। আজি 20টা দিনে যি বাঘৰ আতংক, বৰ্তমানলৈকে কিন্তু কি আতংক শেষ হোৱা নাই। বাঘটোক বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই। বাৰম্বাৰ বন বিভাগৰ লোক বিফল হৈছে। বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিও কিন্তু বাঘটো আজি 20টা দিনে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। মই দৃশ্য দেখুৱাইছোঁ, এয়া আঠগাঁও মজলীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ দৃশ্য আৰু এই মুহূৰ্তত বন বিভাগৰ লোক সম্পূৰ্ণভাৱে সাজু হৈ পৰিছে বাঘটোক কৰায়ত্ব কৰিবলৈ। মই কিছু দৃশ্য দেখুৱাই আছোঁ। এয়া বন বিভাগৰ লোক ইয়াত উপস্থিত আছে আৰু মই য'ত আছোঁ তাৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত এডৰা মৰাপাট খেতিত ইতিমধ্যে বাঘটোৱে আশ্ৰয় লৈ আছে আৰু এই কথা ইতিমধ্যে বন বিভাগৰ লোকে ড্ৰোন কেমেৰাৰ জৰিয়তে স্পষ্টকৈ সমগ্ৰ দৃশ্য দেখিবলৈ পাইছে আৰু মই আৰু কিছু দৃশ্য আপোনালোকক দেখুৱাম। এই মুহূৰ্তত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ কিন্তু বন বিভাগৰ লোকে যি ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা সেয়া সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। সেয়া আপোনালোকে দেখিব পাৰিছে, ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগৰ লোকে প্ৰস্তুতি অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত ইয়াৰ যি মৰাপাট খেতি মই আপোনালোকক দেখুৱাইছোঁ, এই মুহূৰ্তত কিন্তু এই মৰাপাট খেতিৰ ভিতৰতে বাঘটোৱে আশ্ৰয় লৈ আছে আৰু খন্তেক সময়ৰ পিছতেই 4খনকৈ জেচিবিৰ জৰিয়তে এইখন মৰাপাট খেতিত বন বিভাগৰ লোকে অভিযান আৰম্ভ কৰিব বাঘ কৰায়ত্ব কৰিবলৈ আৰু প্ৰতিটো দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।